অগিৰি শবদে মেঘে বৰশিলা নুশুনি প্ৰজাৰে মাত ও পালি পৰিয়া হবে নিদ্ৰা গইলা উপজিলা জগন্নাথে গি শবদে। এইটোৱে এই বজলীলা নামৰ প্ৰথম দিহা। প্ৰথম দিহা আঠচাপুৰি এনেকুৱা ধৰণৰ পাতত আমাৰ প্ৰথম নামৰ প্ৰথম দিহা। তাতে এই নামটোৰ এই কথাখিনি মোৰ মনত নাই, কাৰণ বহুদিন পুৰণা হ'ল। এই সেনেকৈ এনে কৃষ্ণৰ জন্মৰ ধুনীয়াকৈ লীলা খেলা এইবিলাক নাম তেওঁ গাইছিল। ঠিক আছে, আমি এইখিনিতে খুব সুখ পালোঁ আজি। আমাৰ এইখিনিতে আমি আৰু এটা গৌৰৱৰ কথা, সদৌ অসম নাগাৰা নাম সংঘই এইবাৰ আমাৰ নৰেশ্বৰ শৰ্মা বৰুৱা সোঁৱৰণী এটি বঁটা আমাৰ দৰঙৰ এগৰাকী বিশিষ্ট পাঠক বলেন শইকীয়াদেৱলৈ আগবঢ়াইছে। আমি এই সুযোগতে আমাৰ মাজত উপস্থিত আছে বলেন শইকীয়া ছাৰ। তেখেতকো আমি আমাৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। ছাৰ, আপুনি কেনেকুৱা অনুভৱ কৰিছে এই যিটো আমাৰ নৰেশ্বৰ শৰ্মা বৰুৱা, আমাৰ যিটো নাগাৰা নামৰ জনক বুলি আমি যাক কওঁ, নৰেশ্বৰ শৰ্মা বৰুৱা বঁটাটো পাই আমি যেনেকৈ উৎফুল্লিত হৈ পৰিছোঁ, আশা কৰোঁ আপুনিও খুব ভাল পাইছে, কাৰণ আপুনি আজি 40 বছৰ ধৰি নাগাৰা নামৰ চৰ্চা অব্যাহত ৰাখিছে। কেনেকুৱা লাগিছে? হয়, আচলতে খুব ভাল লাগিছে এইটো। আৰু যিহেতু আমাৰেই মানুহ আৰু যিজন প্ৰথম মানে কি নাগাৰা নামৰ জনক, তেখেতৰ যিটো বঁটা, সেই বঁটাটো যিহেতু আমাক মানে প্ৰদান কৰিব ওলাইছে, সেইলৈ মানে মই নিজে মানে খুব সুখী আৰু মই খুব অনুভৱ কৰিছোঁ। যাতে আৰু সদৌ অসম নাগাৰা নাম সংঘকো মই ধন্যবাদ জনাইছোঁ, তেখেতসকলে যে নতুনকৈ এই পদক্ষেপটো গ্ৰহণ কৰিছে আৰু ভৱিষ্যতলৈ যাতে এনেকুৱা পদক্ষেপ লৈ আমাৰ যিখিনি আমাৰ প্ৰতিষ্ঠাপক বা নাগাৰা নামৰ জনক যিখিনি আছিল আৰু কিশোৰ খণ্ডৰ তেওঁলোকৰ মানে এটা পৰিচয় দিয়াৰ সুবিধা এটা কৰে। তাৰ বাবে মই সদৌ অসম নাগাৰা নাম সংঘকো মই ধন্যবাদ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ দৰং জিলা নাগাৰা নাম সংঘকো মই ধন্যবাদ দিবই লাগিব, কাৰণ তেখেতসকলে দৰং জিলা নাগাৰা নাম সংঘই আমাৰ নিচিনা এজন অভাজনক যি এই গুৰু দায়িত্ব অৰ্পণ কৰিলে আৰু লোৱাৰ সৌভাগ্য কৰি দিলে, তাৰ বাবে মই আমাৰ দৰং জিলা নাগাৰা নাম সংঘৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আজি আচলতে